সঁচায়ে ISI আমন্ত্ৰণ মৰ্মে পাকিস্তানত প্ৰশিক্ষণ ল'বলৈ গৈছিল নেকি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীৰ ভাষ্যক হাস্যকৰ ভিত্তিহীন আখ্যা গৌৰৱ গগৈৰ কৈছো 99% মিছা ৰিডিকুলাছ ননসেন্স মানে ইমান মছলা লগাইছে মানে ইমান তৰ্কা লগাইছে কথাত মানে কোনো হজমে কৰিব পৰা নাই পাকিস্তান অথবা বাংলাদেশ গ'লেই যিকোনো লোক এনে দেশৰ সমৰ্থক হ'ব নেকি মুখ্যমন্ত্ৰীক প্ৰশ্ন গৌৰৱৰ কি কয় হাঁহি লগা কথাবোৰ নকয় নেকি এতিয়া পাকিস্তান গ'লে পাকিস্তানী সমৰ্থক হৈ যায় তো তেওঁ বাংলাদেশ গৈছে তেওঁ বাংলাদেশী সমৰ্থক হৈ গ'ল নেকি তেওঁ বিভিন্ন সময়ত বাংলাদেশ গৈছে তো তেওঁ বাংলাদেশী সমৰ্থক হৈ গ'ল নেকি মুখ্যমন্ত্ৰীক পদমৰ্যাদা ৰক্ষা কৰি নাটক বন্ধ কৰাৰ বাবেও আহ্বান গৌৰৱ গগৈৰ পুনৰবাৰ আমি শেষত অনুৰোধ কৰিছো যে মুখ্যমন্ত্ৰী মহোদয় ড্ৰামা নাটক অলপ শেষ কৰক আমি প্ৰথম দিনৰ পৰাই কৈছো যে যদি আপোনালোকৰ ওচৰত কিবা এটা প্ৰমাণ আছে এই প্ৰমাণবোৰ ৰাজহুৱা কৰক আপুনি মুখ্যমন্ত্ৰী চকীত বহি আছে আপোনাৰ আৰু এখন বিজেপি দলৰ 500 টকাৰ ট্ৰলৰ মাজত পাৰ্থক্য থাকিব লাগে গৌৰৱ গগৈৰ দাবী কিবা কাৰণত মোক লৈ তেওঁ শংকিত কিবা কাৰণত তেওঁ মোক লৈ চিন্তিত কিবা কাৰণত আমাক লৈ কিবা ইনচিকিউৰিটি কিবা এটা আছে তেওঁ ভালদৰে থাকক সুস্থ থাকক ইয়াৰ পিছত কাৰণটো কি তেওঁ কিবা বতাহটো দেখা পাইছে নেকি অসমৰ তেওঁতো বতৰ জ্ঞানীটো অসমৰ কিবা বতাহ তেওঁলোকে দেখা পাইছে নেকি যাৰ কাৰণে তেওঁ শংকিত হৈছে কংগ্ৰেছ হাইকমাণ্ড মুখ্যমন্ত্ৰীৰ মছলাযুক্ত কথাত পতিয়ন নাযায় বুলিও দাবী সাংসদজনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা উদ্দেশ্য আছিলে যে দলৰ নেতৃত্বৰ মনত গৌৰৱ গগৈৰ প্ৰতি কিবা এটা সন্দেহজনক স্থিতি বা মনত কিবা প্ৰশ্ন থাকক সেই যে যোৱাকালি যে 4টা নামত উল্লেখ কৰা গ'ল মোৰ নামটো সেইটোৱে প্ৰমাণ কৰিলে যে তেওঁ ৰণসকল কাম কৰা ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ